চেনিৰ বেপাৰ প্ৰসংগ আহিছে চেনিক লৈ পাকিস্তানী চেনিক লৈ পাকিস্তান ব্যাকুল হৈ পৰিছে ভাৰতক চেনি বেচিবলৈ কিন্তু ভাৰতে পাকিস্তানী চেনি ক্ৰয় কৰিবনে নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আসলতে উৎসৱৰ বতৰ লাহে লাহে আৰম্ভ হ'ব এতিয়া সেপ্টেম্বৰ মাহত বিশ্বকৰ্মা পূজা তাৰপিছত অক্টোবৰ মাহত দুৰ্গা পূজা এনে ধৰণে তাৰপিছত দীপান্বিতা সেই উৎসৱবোৰ আহি আছে আৰু ভাৰতত উৎসৱ বুলি ক'লেই চেনিৰ কথা আহে কাৰণ মিঠাইৰ কথা আহে আৰু গোটেই বিশ্বৰ ভিতৰত যদি চেনি বেছি ব্যৱহাৰ কৰা দেশ হৈছে সেইখন হ'ল ভাৰত গোটেই বিশ্বৰ ভিতৰতে যদি আমি হিচাপ কৰোঁ পৰিসংখ্যাই সেইটো কথা কয় কাৰণ ভাৰতত মিঠাইৰ নামত বহুত চেনিৰ প্ৰয়োগ হয় কিন্তু শেহতীয়াকৈ ভাৰতত চেনিৰ অভাৱ হৈছে আৰু চেনিৰ মূল্য বৃদ্ধি হৈছে পূৰ্বতে ৩৮ টকাৰ পৰা ৪২ টকাৰ ভিতৰত চেনি পোৱা গৈছিল কিন্তু এতিয়া সেই চেনিৰ দামেই ৪৫ টকাৰ পৰা ৫২ টকা প্ৰতি কিলোত হৈছেগৈ চেনিৰ কিছু পৰিমাণে নাটনি হৈছে চেনিৰ মূল্য বৃদ্ধি হৈছে এতিয়া ভাৰতে সিদ্ধান্ত লৈছে যে চেনি আমি বাহিৰৰ পৰা আমদানি কৰিম কাৰণ উৎসৱৰ বতৰত চেনিৰ নাটনি হ'লে অসুবিধা হ'ব সেই চেনিৰ নাটনি পূৰণ কৰিব লাগিব লগতে চেনিৰ মূল্য বৃদ্ধিও কম কৰিব লাগিব এই দুইটা দিশ বিবেচনা কৰি ভাৰত চৰকাৰে চেনি বাহিৰৰ পৰা আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কিবাকৈ সেই কথাটো পাকিস্তানীসকলৰ কাণত পৰিলগৈ পাকিস্তানী যিবোৰ চেনি মিল আছে সেই চেনি মিলৰ যিবোৰ মালিক আছে তেওঁলোকৰ কাণত এই কথাটো পৰিলগৈ আৰু পাকিস্তানত এতিয়া এনেকুৱা অৱস্থা চেনি অতিৰিক্তভাৱে পৰি আছে পাকিস্তানত চেনি প্ৰয়োজনতকৈ বেছি উৎপাদন হৈছে আৰু সেইবোৰ চেনি বিক্ৰী নোহোৱাকৈ আছে গুদামতে পৰি আছে সেই চেনিৰ মিলবোৰতে পৰি আছে আৰু যাৰ ফলতে তেওঁলোকে ভাবিছে হয়তো আকাশত চাংপতাও হ'ব পাৰে তেওঁলোকৰ বাবে সেইখিনি মই পৰৱৰ্তী সময়ত কম কিয় আকাশত চাংপতাৰ কথা কৈছো হয়তো তেওঁলোকে ভাবিছে যে এই চেনিখিনি ভাৰতকে যদি বিক্ৰী কৰিব পাৰি তেনেহলে সোণত হোগা চৰিব তেওঁলোকৰ বাবে বহুত লাভ হ'ব কাৰণ ভৌগোলিকভাৱে পাকিস্তান ভাৰতৰ কাষত ইয়াত ট্ৰান্সপৰ্টেশন কষ্ট মানে পৰিবহন ব্যয়টো কমি যাব অন্য দেশত বিক্ৰী কৰাতকৈ মুঠতে যিকোনো প্ৰকাৰে সেই অতিৰিক্ত চেনিবোৰ পাকিস্তানে নিজৰ মিলৰ পৰা বা গুদামৰ পৰা উলিয়াই দিব বিচাৰিছে পাকিস্তানৰ এগৰাকী বিশেষ ব্যক্তি তেওঁ হৈছে হানজা সুগাৰ মিল যেটো হানজা সুগাৰ মিল আছে তাৰেই তেওঁ এটা ঊৰ্ধ্বতন বিষয়বাবত থকা ব্যক্তি হয় নাম চৌধুৰী মহম্মদ ওয়াহিদ চৌধুৰী মহম্মদ ওয়াহিদে ইতিমধ্যে সেই সন্দৰ্ভত বিবৃতি দিছে যে আমি আমাৰ চেনিবোৰ বিক্ৰী কৰিব পৰা নাই আমাৰ হাতত ইমান চেনি আছে জোখতকৈ বেছি চেনি আমি মজুত কৰিছো আৰু সেইবোৰ চেনি এতিয়া আমি পাকিস্তানত বিক্ৰী হোৱা নাই বাহিৰলৈ ৰপ্তানি কৰিব পৰা নাই বহুত বাধা আহি পৰিছে মানে তেওঁ আকাৰে ইংগিতে ভাৰতৰ কথাই ক'ব বিচাৰিছে যাতে ভাৰতক সেইখিনি চেনি বিক্ৰী কৰিব পাৰি আনকি পাকিস্তান চৰকাৰকো তেওঁলোকে এই চেনিৰ যিবোৰ মিল আছে সেই চেনিৰ মিলবোৰৰ মালিকসকলে অলপ হেঁচা প্ৰয়োগ কৰিছে যাতে ভাৰতৰ হৈতে এটা দ্বিপাক্ষিক ব্যৱস্থা কৰি ভাৰতক যাতে চেনিখিনি তেওঁলোকে বিক্ৰী কৰিব পাৰে লাভ বহুত হ'ব পাকিস্তানৰ ৫০০০ কোটি টকাৰ লাভ হ'ব পাৰে যদি তেওঁলোকে ভাৰতক এটা প্ৰয়োজন যেটো প্ৰায় ১০ লাখ টন চেনিৰ প্ৰয়োজন ভাৰতক অনাগত এই উৎসৱৰ বতৰ কেইটাৰ বাবে মানে এই সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এই কেইটামান মাহৰ বাবে ভাৰতক প্ৰায় ১০ লাখ টন চেনিৰ প্ৰয়োজন আৰু পাকিস্তানে কৈছে যে আমি ১০ৰ পৰা ১২ লাখ টন চেনি ভাৰতক দিব পাৰিম সেইখিনি যদি ১০ৰ পৰা ১২ লাখ টন ভাৰতক চেনি দিব পাৰে তেনেহলে ৫০০০ কোটি টকাৰ লাভ হ'ব পাকিস্তানৰ এই চেনি মিলবোৰৰ যদি ১০ লাখৰ পৰা ১২ লাখ টন চেনি যদি ভাৰতক বেচিব পাৰে এতিয়া পাকিস্তানত চেনিৰ দাম কিমান ভাৰতত ইতিমধ্যে আমি ক'লো যে ৪৫ৰ পৰা প্ৰায় ৫২ টকা প্ৰতি কিলো ঠাইভেদে বেলেগ বেলেগ হয় প্ৰতি কিলো চেনিৰ দাম হৈছে পাকিস্তানত কিমান পাকিস্তানৰ টকা ভাৰতৰ টকাতকৈ দুৰ্বল আৰু ভাৰতৰ টকাতকৈ পাকিস্তানৰ টকা দুৰ্বল হোৱাৰ বাবে ভাৰতৰ এই ৪৫ বা ৫২ টকা প্ৰতি কিলো চেনিৰ দাম পাকিস্তানত হৈছেগৈ ১৬০ পৰা ১৭০ টকা হয়তো তাতকৈ বেছি হ'ব যেটো আমাৰ হাতত ৰিপৰ্ট আছে সেই ৰিপৰ্টটোত গোটেইখিনি তথ্য দিয়া হৈছে তাত কোৱা হৈছে যে বৰ্তমান পাকিস্তানৰ প্ৰতি কিলো চেনিৰ দাম ১৫০ টকাৰ পৰা ১৭০ টকাৰ ভিতৰত আৰু সেইটো ভাৰতীয় টকাত হিচাপ কৰিবলৈ গ'লে ভাৰতৰ টকাত ৪৫ টকাৰ পৰা ৫২ টকাটো পাকিস্তানত ১৭০ পৰা ১৫০ৰ পৰা ১৭০ টকা কিমান মান হয় মানে পাৰ্থক্য কিমান কাৰণ পাকিস্তানৰ টকাটো ভাৰতৰ টকাৰ তুলনাত দুৰ্বল এতিয়া যদি ভাৰতে কিবা কাৰণত পাকিস্তানৰ পৰা সেই চেনি ক্ৰয় কৰে ভাৰতৰ অলপ লাভে হ'ব ২ টকা কমতে পাব
কিন্তু পাকিস্তানে ভাৰতক বিকিব খোজাৰ কাৰণটো মই ইতিমধ্যে ক'লো, কেইবাটাও কাৰণ আছে যে পাকিস্তানে যদি ভাৰতক এই চেনি বিক্ৰী কৰে তেনেহ'লে পৰিবহণ ব্যয়টো কম হ'ব পাকিস্তানৰ বাবে, কাৰণ ভৌগোলিকভাৱে পাকিস্তান আৰু ভাৰত লাগি আছে, গাতে লাগি আছে। যদি তেওঁলোকে ৱাঘা সীমান্তইদি যদি এই চেনিবোৰ ভাৰতলৈ ৰপ্তানি কৰিবলৈ সক্ষম হয় বা জলপথেদিও যদি আনে, সেয়া পৰিবহণ ব্যয় অতি কম হ'ব, পাকিস্তানৰ সিমান লোকচান নহয়। তেওঁলোকে আন দেশত বিক্ৰী কৰাতকৈ ভাৰতক বিক্ৰী কৰিলে লাভ হ'ব, সেইকাৰণে পাকিস্তানে সেই অংকটো কৰি আছে। এইফালে ইতিমধ্যে ক'লো যে 5,000 কোটি টকামান পাকিস্তানৰ চেনি মিলবোৰে যদি 10 লাখ টনৰ পৰা 12 লাখ টন চেনি ভাৰতক দিব পাৰে, তেনেহ'লে 5,000 কোটিমান টকা পাকিস্তানী এই চেনিৰ উদ্যোগৰ সৈতে জড়িত মালিকবোৰে লাভ কৰিব, 5,000 কোটি টকামান। সেইটো এটা বিশেষ লাভ। আৰু ভাৰতত যিহেতু এখন বৃহৎ বজাৰ আছে, গোটেই বিশ্বৰ ভিতৰতে চেনি প্ৰয়োগ কৰা, চেনি ব্যৱহাৰ কৰা দেশৰ ভিতৰত ভাৰত 1 নম্বৰত আছে এতিয়া। সেয়েহে এই চেনি বজাৰখনৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত সেই চেনিবোৰ সহজে বিক্ৰী কৰিব পাৰিম বুলি পাকিস্তানে আকাশত চাং পাতি আছে। কিন্তু ভাৰতত কিয় নাটনি হৈছে? ভাৰতত চেনিৰ নাটনি হোৱাৰ মই কাৰণকেইটা ক'লোৱেই, যে এটা মূল কাৰণ হৈছে যে ইথানলৰ ব্যৱহাৰ। আপুনি মন কৰিব যে ইথানল ব্লেণ্ডিঙৰ বাবে ভাৰতে এতিয়া যিবোৰ কুঁহিয়াৰ আছে, কুঁহিয়াৰৰ ৰস আছে, বা সেই কুঁহিয়াৰৰ ৰসৰ যিটো চিৰাপ আছে, সেই চিৰাপটো ইথানল ব্লেণ্ডিঙত বেছি ব্যৱহাৰ কৰিছে চেনিৰ উৎপাদনতকৈ। পূৰ্বতে গোটেই কুঁহিয়াৰবোৰ চেনি বা গুড় উৎপাদনতেই প্ৰয়োগ কৰা হৈছিল, কিন্তু এতিয়া যিহেতু ভাৰত চৰকাৰে পৰিৱেশৰ কথা, পৰিৱেশৰ সৈতে ভাৰসাম্য ৰক্ষা কৰাৰ কথা, আনকি বাহিৰৰ পৰা তেল আমদানি কম কৰাৰ যিটো নতুন এটা পদ্ধতি উলিয়াই লৈছে, কৌশল উলিয়াই লৈছে, যে ইথানল আমি তেলৰ সৈতে মিলাম, যাৰ বাবে এই চুগাৰবোৰ মানে কুঁহিয়াৰবোৰ, কেঁচা কুঁহিয়াৰবোৰ সেই ইথানল নিৰ্মাণত প্ৰয়োগ কৰা হৈছে। আৰু যি কেঁচা কুঁহিয়াৰ পূৰ্বতে চেনি নিৰ্মাণত বা গুড় নিৰ্মাণত প্ৰয়োগ কৰা হৈছিল, সেইবোৰ ইথানলত বেছি প্ৰয়োগ কৰাৰ ফলত চেনিৰ উৎপাদন কমি গৈছে, যাৰ বাবে ভাৰতত চেনিৰ নাটনি হৈছে। দ্বিতীয়তে, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশৰ দৰে যিবোৰ ৰাজ্য আছে য'ত বৃহৎ পৰিমাণত চেনি উৎপাদন কৰা হৈছিল, তাত এইবাৰ পৰিৱেশ অলপ প্ৰতিকূল হৈছে। পৰিৱেশ প্ৰতিকূলতাৰ ফলত সেই নিৰ্দিষ্ট ৰাজ্যবোৰত কুঁহিয়াৰ খেতি বা আন খেতিবোৰৰ ওপৰত প্ৰভাৱ পৰিছে। আৰু মূল আন এটা কাৰণ হৈছে যে এই ফাইনেন্সিয়েল বৰ্ষৰ মানে বাণিজ্যিক বৰ্ষৰ আৰম্ভণিতেই ভাৰতবৰ্ষই বেছিভাগ চেনি বাহিৰলৈ এক্সপৰ্ট কৰি দিছিল, ৰপ্তানি কৰি দিছিল, যাৰ ফলত ভাৰতত এই উৎসৱৰ বতৰত চেনিৰ নাটনি হৈছে আৰু চেনিৰ মূল্য বৃদ্ধি হৈছে। কিন্তু পাকিস্তানে, যদিও মই ক'লো আৰম্ভণিতে যে আকাশত চাং পাতি আছে গোটেই, আচলতে পাকিস্তানে ভাবি আছে যে ভাৰতক চেনি কিবা প্ৰকাৰে বেচিব পাৰিম, কিন্তু সেইটো কেতিয়াও বাস্তৱত বা দিঠকত পৰিণত নহয়। পাকিস্তানে ভাৰতক চেনি কেতিয়াও বিক্ৰী কৰিব নোৱাৰিব। ইয়াৰ মূল কাৰণ হৈছে যে যেতিয়া 2019 চনত পাকিস্তানে 2019 চনত কাশ্মীৰৰ পৰা যেতিয়া অনুচ্ছেদ 370 আঁতৰাই দিয়া হৈছিল, তেতিয়াই পাকিস্তানে সিদ্ধান্ত লৈছিল যে ভাৰতৰ সৈতে কোনো ধৰণৰ দ্বিপাক্ষিক চুক্তি আৰু নকৰে। পাকিস্তানৰ চাওক কিমান দুৰ্ভগীয়া এই পাকিস্তানখন। তেতিয়াই বেপাৰ বাণিজ্যৰ দ্বিপাক্ষিক চুক্তিৰ পৰা পাকিস্তান আঁতৰি গৈছিল, তেতিয়া আঁতৰি যোৱাৰ কথা উল্লেখ কৰিছিল। আৰু সেই যি আঁতৰি গ'ল, তাৰ পাছত সেই পথ এতিয়াও সুগম হোৱা নাই। মানে দুয়ো দেশৰ মাজত বাণিজ্যিক সম্পৰ্কত পাকিস্তানে নিজেই নিজৰ ভৰিত কুঠাৰ মাৰি সম্পৰ্কটোক বেয়া কৰি তুলিছিল। এতিয়া আকৌ কেৱল চেনি বিক্ৰীৰ নামত দুখন দেশৰ মাজত, তাতে আকৌ শত্ৰু দেশ, দ্বিপাক্ষিক সম্পৰ্ক, বাণিজ্যিক সম্পৰ্ক কেতিয়াও ভাল হৈ নুঠে। আৰু তাৰ বাবে আমি কৈছোঁ যে পাকিস্তানে আচলতে আকাশত চাং পাতি আছে। কিন্তু পাকিস্তানৰ বেপাৰীবোৰে ভাবি আছে কি ভাৰতক কিবা প্ৰকাৰে যদি চেনি বিকিব পাৰি তেওঁলোকৰ লাভ হ'ব, কাৰণ পৰিবহণ ব্যয় কম ভাৰতলৈ বিক্ৰী কৰাৰ ক্ষেত্ৰত, ভাৰতলৈ ৰপ্তানি কৰাৰ ক্ষেত্ৰত। সেইবোৰ মানে আকাশত চাং পতাৰ দৰে বা বাস্তৱ নোহোৱা কিছুমান সপোন দেখি আছে পাকিস্তানে। আৰু চেনিৰ বিষয়টো এতিয়া এনেধৰণেই জড়িত হৈ পৰিছে, যিটো হয়তো এতিয়া ভাৰতে ব্ৰাজিল বা আন দেশৰ পৰা চেনি ক্ৰয় কৰিব, চেনি আনিব বাৰু, আমদানি কৰিব, বিদেশৰ পৰা যিহেতু আমদানি কৰাৰ প্ৰসংগটো আহিছে আৰু ভাৰতত চেনি প্ৰয়োজন হৈছে। এনেও চেনিক চাইলেণ্ট কিলাৰ বুলি কোৱা হয়, কিন্তু ভাৰতত যিহেতু উৎসৱ পাৰ্বণত মিঠাইৰ প্ৰয়োগ খুব বেছি হয়, সেইবাবে হয়তো চেনিৰ প্ৰয়োজন হ'বই। আৰু সেইবোৰৰ কাৰণতেই উৎসৱ পাৰ্বণৰ বাবেই চেনিৰ এতিয়া পুনৰ প্ৰয়োজন হৈছে। যি কি নহওক, ব্ৰাজিল বা আন দেশৰ পৰা ভাৰতে হয়তো সেইখিনি চেনি আমদানি কৰিব সক্ষম হ'ব, কিন্তু পাকিস্তানৰ পৰা ভাৰতে কেতিয়াও চেনি ক্ৰয় নকৰে। পাকিস্তান ভাৰতক চেনি বিক্ৰী কৰিবলৈ যিমানেই ব্যাকুল হৈ নাথাকক কিয়, পাকিস্তানৰ পৰা মুঠতে কিন্তু ভাৰতে চেনি ক্ৰয় নকৰে, সেইটো স্পষ্ট।
কাৰণ পাকিস্তানে নিজেই ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্ক বেয়া কৰি থৈছে আৰু সেই দেশখনৰ সৈতে ভাৰতে আৰু কেতিয়াও বাণিজ্যিক সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা নকৰে বা চেনিৰ বাবে কিবা এটা সম্পৰ্ক ভাল কৰিবলৈ স্বাভাৱিকতে ভাৰতে চেষ্টা নকৰে। এনেও ভাৰতক বিভিন্ন সময়ত পাকিস্তানে ছায়াযুদ্ধৰ আশ্ৰয় লৈ অশান্তি কৰি থাকিবলৈ চেষ্টা কৰে, পাকিস্তানৰ সন্ত্ৰাসবাদী দেখিবলৈ চেষ্টা কৰি থাকে আৰু এতিয়া নতুনকৈ ভাৰতে এইবোৰ ক্ষেত্ৰত অতি সবল পদক্ষেপ লৈছে আৰু সেই পাকিস্তানৰ বাবে ভাৰতে এটা ভাল বাৰ্তা কেতিয়াও দি নিদিয়ে। অৱশ্যে পাকিস্তানে যদি ক্ষীণত কৰি সন্ত্ৰাসবাদ একেবাৰে দমন কৰি শান্তি শৃংখলা অটুট ৰখাৰ পণ লৈ যদি কাম কৰি যায়, ভৱিষ্যতে যদি তেওঁলোকৰ তেনেধৰণৰ ৰূপ আমি দেখিবলৈ পাওঁ, তেতিয়া হয়তো ভাৰতে সম্পৰ্ক ভাল কৰি ল'ব। কিন্তু যেতিয়ালৈকে পাকিস্তানে সন্ত্ৰাসবাদৰ সৈতে একেলগে চলি থাকিব, সেই সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক দেশখনৰ সৈতে ভাৰতে স্বাভাৱিকতে কোনো সম্পৰ্ক নাৰাখে। এইটো আছিল মূল কথা। খবৰটো ওলাইছে, সেয়েহে খবৰটো আপোনালোকক দিয়াটো প্ৰয়োজন অনুভৱ কৰিলোঁ। এই সন্দৰ্ভত যদি আপোনালোকৰ কিবা মতামত আছে, আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে, বা এই সন্দৰ্ভত যদি আপোনালোকৰ হাততো অন্য কিবা তথ্য আছে, আমাৰ কমেণ্ট বক্সত সেইখিনি যোগ কৰিব পাৰে। বিদায় লৈছোঁ এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা। নমস্কাৰ।